কুবেৰ ইলন মাস্কে বিশ্বৰ বিভিন্ন দেশৰ বহু মহিলাৰ সৈতে ইতিমধ্যে যোগাযোগ স্থাপন কৰিছে ইলন মাস্কৰ সংস্থাই সমগ্ৰ বিশ্বজুৰি নিজৰ সন্তানেৰে এক বাহিনী গঠন কৰাৰ পৰিকল্পনা ইলন মাস্কৰ নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত লৈ আহিছো এনেকুৱা এটা খবৰ মাৰ্কিন ধন কুবেৰ বিশ্বৰ আটাইতকৈ ধনাঢ্য ব্যক্তি ইলন মাস্কৰ এই বিশেষ পৰিকল্পনাই এই মুহূৰ্তত সংবাদ শিৰোনাম দখল কৰিছে মাৰ্কিন প্ৰশাসনৰ গুৰুত্বপূৰ্ণ দায়িত্ব গ্ৰহণ কৰা গভৰ্ণমেণ্ট এফিচিয়েন্সি ডিপাৰ্টমেণ্টৰ দায়িত্ব গ্ৰহণ কৰা ইলন মাস্কৰ এনেকুৱা এটা পৰিকল্পনা যি পৰিকল্পনাই এই মুহূৰ্তত সৰ্বত্ৰে চৰ্চিত হৈছে ইতিমধ্যে ইলন মাস্কৰ 14 গৰাকীকৈ সন্তান আছে 4 গৰাকী মহিলাৰ গৰ্ভত জন্মগ্ৰহণ কৰিছে ইলন মাস্কৰ এই 14 গৰাকী সন্তানে এয়া চৰকাৰী সূত্ৰ বা বিভিন্ন সংবাদ প্ৰতিষ্ঠানত প্ৰকাশ পোৱা তথ্য কিন্তু অসমৰ্থিত তথ্য অনুসৰি বা অসমৰ্থিত সূত্ৰ অনুসৰি ইলন মাস্কৰ বহু সন্তান আছে তাৰ মাজতে ইলন মাস্কৰ আহ্বান ইলন মাস্কৰ প্ৰস্তাৱ বিশ্বৰ বিভিন্ন দেশৰ বহু মহিলালৈ এই আহ্বান এই প্ৰস্তাৱ আগবঢ়াইছে সন্তান গৰ্ভধাৰণ কৰিবলৈ ইলন মাস্কৰ সন্তান গৰ্ভধাৰণ কৰিবলৈ বিশেষ আহ্বান বিশেষ প্ৰস্তুতি চলাইছে ইলন মাস্কে আৰু যাৰ বাবে চুক্তি কৰা হ'ব মহিলাসকলৰ সৈতে আৰু সেই চুক্তি অনুসৰি মোটা ধনৰ বিনিময়ত এই প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ ওলাইছে ইলন মাস্কে যত নেকি বৃহৎ ধনৰ বিনিময়ত বহু মহিলাক এই প্ৰস্তাৱ আগবঢ়াইছে মাৰ্কিন ধন কুবেৰ গৰাকী মানৱ জাতি ক্ৰমাৎ হেৰাই যাব নেকি এই ধৰণৰ আশংকা প্ৰকাশ কৰিছে ইলন মাস্কে যে ধ্বংস হৈ যাব মানৱ জাতি ধ্বংস হৈ যাব আৰু যাৰ পৰিপ্ৰেক্ষিতত নিজৰ সন্তানসকলৰ এক বিশাল বাহিনী গঢ়ি তোলাৰ পৰিকল্পনা গ্ৰহণ কৰিছে নিজৰ সন্তানৰ এক বিশাল বাহিনী গঢ়ি তুলিব বিচাৰিছে মাৰ্কিন ধন কুবেৰ গৰাকী সমগ্ৰ বিশ্বজুৰি এটা সূত্ৰই সদৰি কৰিছে যে একাধিক মহিলাৰ সৈতে ইতিমধ্যে যোগাযোগ স্থাপন কৰিছে ইলন মাস্কৰ সংস্থাই যাৰ বাবে বিশ্বৰ বিভিন্ন দেশৰ মহিলাসকলৰ সৈতে চুক্তি কৰা হ'ব আৰু এই চুক্তি অনুসৰি সন্তান ধাৰণ কৰিব লাগিব মহিলাসকলে বৃহৎ ধনৰ বিনিময়ত বৃহৎ মোটা অংকৰ পৰিমাণ ধন লাভ কৰিব মহিলাসকলে সন্তান জন্ম দিয়াৰ বাবদ লগতে বিশ্বৰ আটাইতকৈ ধন কুবেৰ ইলন মাস্কে এই প্ৰস্তাৱ এনেদৰে আগবঢ়োৱাক লৈ মাৰ্কিন সংবাদপত্ৰ এখনে আগশাৰীৰ এখন মাৰ্কিন সংবাদপত্ৰই এই কথা প্ৰকাশ কৰিছে আৰু পত্ৰখনত এই কথা পুনৰ উল্লেখ কৰা হৈছে যে বৰ্তমান 14 সন্তানৰ পিতৃ হ'ল ইলন মাস্ক 4 গৰাকী মহিলাৰ গৰ্ভত জন্মগ্ৰহণ কৰিছে টেছলাৰ মুৰব্বী ইলন মাস্কৰ এই 14টাকৈ সন্তান আনহাতে আমি পুনৰ জনাইছো অসমৰ্থিত খবৰ অনুসৰি ইলন মাস্কৰ বহু সন্তান আছে মাৰ্কিন সংবাদপত্ৰখনে লগতে দাবী কৰিছে যে শেহতীয়াকৈ এগৰাকী জাপানৰ উচ্চপদস্থ মহিলায়ো সন্তান জন্ম দিছে ইলন মাস্কৰ সন্তান জন্ম দিছে জাপানৰ এগৰাকী উচ্চপদস্থ মহিলাই সেই কথা ইতিমধ্যে এই সংবাদপত্ৰখনে প্ৰকাশ কৰিছে জাপানৰ এগৰাকী উচ্চপদস্থ মহিলাক বীৰ্যদান কৰিছিল ইলন মাস্কে আৰু শেহতীয়াকৈ সন্তান জন্ম দিছে মহিলাগৰাকীয়ে এই কথা দাবী কৰিছে সংবাদপত্ৰখনে লগতে শেহতীয়াকৈ এগৰাকী মাৰ্কিন ইনফ্লুৱেঞ্চাৰ তথা লেখিকা আছলে সেইণ্ট ক্লেয়াৰেও ইলন মাস্কৰ এটি সন্তান জন্ম দিয়াৰ কথা দাবী কৰিছিল কেৱল ইমানেই নহয় আন এটি সন্তানৰ বাবে পুনৰ গৰ্ভধাৰণৰ বাবে ইলন মাস্কে মাৰ্কিন ইনফ্লুৱেঞ্চাৰ গৰাকীক প্ৰস্তাৱ দিয়াৰ কথাও খুদ ৰাজহুৱাকৈ প্ৰকাশ কৰিছিল মাৰ্কিন ইনফ্লুৱেঞ্চাৰ আছলে সেইণ্ট ক্লেয়াৰে গতিকে এনেদৰে বিশ্বজুৰি সন্তান জন্মৰ হাৰ হ্ৰাস পাইছে ইলন মাস্কে সদৰি কৰা মতে বিশ্বজুৰি সন্তান জন্মৰ হাৰ হ্ৰাস পাইছে আজিকালি এটা বা দুটা সন্তানেই জন্ম দিয়ে প্ৰায় সংখ্যক লোকে আৰু যাৰ বাবে ক্ৰমাৎ সন্তান জন্ম দিয়াৰ এই হাৰ হ্ৰাস পাইছে আৰু তাৰ পৰিপ্ৰেক্ষিততে উদ্বিগ্ন হৈছে ইলন মাস্ক উদ্বিগ্ন হৈ সমগ্ৰ বিশ্বজুৰি নিজৰ সন্তানৰ এক বিশাল বাহিনী গঢ়ি তোলাৰ পৰিকল্পনা গ্ৰহণ কৰিছে আৰু এই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে বিশ্বৰ সবাতোকৈ ধনাঢ্য ব্যক্তি ইলন মাস্কে ইতিমধ্যে মাৰ্কিন প্ৰশাসনত গুৰুত্বপূৰ্ণ দায়িত্ব গ্ৰহণ কৰি ইলন মাস্কে প্ৰতিদিনে সংবাদ শিৰোনাম দখল কৰি আহিছিল কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল ডোনাল্ড ট্ৰাম্প প্ৰশাসনত ইলন মাস্কে
বিদেশী পুঁজি যোগান ধৰা নীতি বন্ধ কৰিছিল বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিল ইলন মাস্কে ভাৰতলৈ যি পুঁজিৰ যোগান ধৰা হৈছিল সেই পুঁজিৰ বন্ধ কৰি দিয়াৰ কথা ঘোষণা কৰিছিল ইলন মাস্কে কেৱল ভাৰতেই নহয় বিশ্বৰ বিভিন্ন দেশলৈ মাৰ্কিন প্ৰশাসনে আগবঢ়োৱা পুঁজি যোগান বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ইলন মাস্কৰ যি গভৰ্ণমেণ্ট এফিচিয়েন্সি ডিপাৰ্টমেণ্টৰ দায়িত্ব গ্ৰহণ কৰিছিল কেইবাটাও গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি একযোগে সেই সিদ্ধান্তৰ কথা সদৰি কৰিছিল ইলন মাস্কে গতিকে তেতিয়াৰ পৰাই প্ৰতিদিনে সংবাদ শিৰোনাম বিশ্বৰ ধনাঢ্য ব্যক্তি সংবাদ শিৰোনাম দখল কৰিবই সেয়া স্বাভাৱিক কিন্তু তাৰ মাজতে এনেকুৱা ধৰণৰ এটা পৰিকল্পনা গ্ৰহণ কৰিছে যে জনসংখ্যা হ্ৰাস পাব সন্তান জন্ম দিয়াৰ হাৰ হ্ৰাস পাইছে আৰু যাৰ বাবে বিভিন্ন দেশৰ বহু মহিলাৰ সৈতে যোগাযোগ স্থাপন কৰা হৈছে আৰু যাৰ বিনিময়ত মহিলাসকলে ইলন মাস্কৰ সন্তান গৰ্ভস্থ কৰিলে বৃহৎ পৰিমাণৰ ধন লাভ কৰিব বুলি প্ৰস্তাৱ দিছে ইলন মাস্কৰ সংস্থাই লক্ষণীয় হ'ব ইলন মাস্কৰ এই প্ৰস্তাৱ কেনেদৰে বিশ্বৰ মহিলাসকলে গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত নিশ্চয়কৈ লক্ষণীয় হ'ব কিভাৱে এই বিষয়টোত ইলন মাস্কৰ এনেকুৱা এটা পৰিকল্পনাক লৈ আপোনাৰ মতামত জনাব পাৰে আমাৰ কমেন্ট সেকশনত গৈ ধন্যবাদ